মই বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। ৰাইজে যিমানখিনি সঁহাৰি দিছে বহুত ভাল লাগিছে। য'তে যাওঁ তাতে অগণন মানে সঁহাৰি মোৰ। য'তে যাওঁ মই কোনো মানে ডাঙৰ মিটিঙো এৰেঞ্জ নকৰোঁ, কিন্তু য'তে যাওঁ ততে মোক সঁহাৰি দিয়ে। বহুত ছাপোৰ্ট। মই AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থী। আপুনি কিমান ভোটত জয়লাভ কৰিব বুলি আশা? মই জয়লাভ কৰিম ৫-১০ হাজাৰ ভোটৰ ব্যৱধানত মই জয়লাভ কৰিম। যদি আপুনি জিলা পৰিষদ হয়, ৰাইজৰ বাবে কিমান কাম কৰিব? ৰাইজে যিখন মানে সমস্যা মানে ভাবে যে এইখন সমস্যা সমাধান কৰিলে আমি সুখী হ'ম বা আমাৰ লাভৱান হ'ম, সেনেকুৱা সমস্যা মই সমাধান কৰিবলৈ চেষ্টা কৰিম। আজি বিধায়ক জাকিৰ হুছেইন চিকদাৰে বৰপেটা সমষ্টিৰ সৰুক্ষেত্ৰীত এটা নিৰ্বাচন চলাব গৈছে, তাতে দেখা গৈছে যে মঞ্চত মানুহ নাই, কি হ'ব এই ক্ষেত্ৰত? তেখেতৰ জনপ্ৰিয়তাক হ্ৰাস পাইছে, সেইটোৱে ক'ব বিচাৰিম। ষ্টেণ্ডিং বেৰিয়াৰ থাকাতে যদি তাৰ মানে সভাত মানুহ নাথাকে, সেইটো তাৰ পৰাজয় হোৱাটো তাৰ নিশ্চিত, সেইটোৱে।